আমি আৰু ভৰিখন এইফালে নেদা পৰি যাব মোৰ দৈখিনি। হেল্ল' গাইজ, গৰমৰ দিনত দৈ খাব লাগে আৰু এয়া কি ধুনীয়া থপথপীয়া দৈ। দৈ খাই আছো, ৰাইজ অকল দৈ। একদম পেট পুৰা ঠাণ্ডা পৰি যায় দৈ খালি। আৰু গৰমৰ দিনত পুৰা দৈ খাব লাগে, স্কিনো ভালে থাকে। মই বাৰু ডক্তৰ নহয়, তথাপিও আৰু নিজৰ অভিজ্ঞতাৰ পৰাই কওঁ আৰু কিছুমান কথা। মানে কিছুমানে আৰু কয় তই ডাক্তৰ নেকি, ডাক্তৰ তই? মই বোলো মই ডাক্তৰ নহয়, কিন্তু তথাপিও নিজৰ অভিজ্ঞতাৰ পৰা জানো। মানে বেলেগ ডক্তৰৰ পৰাই জানো। আজিকালি কিমান ইউটিউবত চাব পাৰি, গুগলত চাব পাৰি, ফেচবুকত চাব পাৰি যে দৈ শৰীৰৰ কাৰণে ভাল, গৰমৰ দিনত খাব লাগে, ফেটৰ কাৰণেও ভাল। ফেট আমি যে আমাৰ চৰ্বি হয় তাৰ কাৰণেও ভাল, আৰু স্কিনৰ কাৰণেও ভাল। আৰু দৈ গালত সানিলেও ধুনীয়া, স্কিন ধুনীয়া হয়। সেইকাৰণে দেখিছেনে গাইজ, মোৰ একদম পূৰা এটাও শালমইনা চালমইনা একো নাই, মোৰ গালখনত দাগো নাই। আপোনালোকে ভাবিব পাৰে যে হেৰিৰ কাৰণে হৈছে বুলি, মানে মই বিউটি প্লাছ লগাইছোঁ। বিউটি প্লাছৰ কাৰণে নহয়, বিউটি প্লাছ লগালেও দাগ থকাটো গম পায়। এই চকুৰ ওচৰত যে অকণমান দাগ আছে, এই দেখা পাইছে নেকি? এইখিনিতো গম পায় বিউটি প্লাছ লগালেও এইখিনি দাগ থকাখিনি। যদি মোৰ এনেকৈ গালতো দাগ থাকিল হয় তেতিয়া গম পালে হয় না। সেইকাৰণে গৰমৰ দিনত এইবিলাক ঠাণ্ডা বস্তু খাব লাগে। আৰু ইমান মজা লাগছে খাই, তামাম ভাল লাগছে। আমাৰ পাপুও খাইছে, খাই কেনে পালা পাপা? ভাল লাগছে, মজা লাগছে। শ্ৰীকৃষ্ণৰ নিচিনা একেবাৰে পুৰা লাগি আছে দেখোন মুখত। এইয়া চাই দেদি, এই ধুই আহা, যা গুণ, যা যা যা, পাতিটো লৈ যা।